এছাই সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমিটো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছোঁ। এইকেইটা দিন 3-4টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰোঁ। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছোঁ। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিঙত যাব লাগিব। আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ বেটেলিয়নতো হ'ব, কিছুমানৰ ট্ৰেইনিং নিজৰ বেটেলিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমিত হ'ব। কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট পেৰেড হ'ব আৰু পাছিং আউট পেৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম। তাৰ মানে 6 তাৰিখলৈকে আমি চিভিলিয়ান, আজি 3, 4, 5, 6 এইকেইদিনে হাতত আছে।